আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ হৈছে অসমৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে আৰু সেই কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰিছে এই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব। আৰু ইয়াত উল্লেখ কৰিছে যে আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ আপোনাৰ শেহতীয়া কেবিনেট হৈছিলে, সেই কেবিনেটত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰিছে। ইয়াত কৈছে যে বিধি অনুমোদন ৰাজহুৱা জলাশয়সমূহৰ জিলা পৰ্যায়ৰ সূচী প্ৰস্তুত কৰাৰ বাবে অসম নগৰীয়া জলাশয় সুৰক্ষা আৰু সংৰক্ষণ বিধি 2025ৰ খচৰা বুলি ইয়াত উল্লেখ কৰিছে। আৰু তাৰ নেক্সট পইণ্টটো এটা গুৰুত্বপূৰ্ণ পইণ্ট ইয়াত উল্লেখ কৰিছে যে 4 ছেপ্টেম্বৰ 2013 তাৰিখ বা তাৰ আগতে নিযুক্তি পোৱা 71খন পৌৰ পৰিষদৰ 1044 গৰাকী পৌৰ নিগমৰ কৰ্মচাৰীক সেৱা প্ৰাধিকৰণৰ বাবে অসম পৌৰ কৰ্মচাৰী প্ৰাধিকৰণ বিধায়ক 2025 বুলি ইয়াত উল্লেখ কৰিছে। মানে 2013 চনৰ আপোনাৰ 4 ছেপ্টেম্বৰ তাৰিখে বা তাৰ আগতে নিযুক্তি পোৱা যিসকল আপোনাৰ পৌৰ পৰিষদৰ 14খন পৌৰ পৰিষদৰ যিসকল আপোনাৰ 1044 গৰাকী পৌৰ নিগমৰ কৰ্মচাৰী আছে, এইসকলক আপোনাৰ প্ৰাধিকৰণৰ বাবে অসম পৌৰসভা কৰ্মচাৰী প্ৰাধিকৰণ বিধায়ক 2025 গৃহীত কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু তাৰ নেক্সট পইণ্টতো এটা কথা কৈছে যে অসম মাধ্যমিক শিক্ষা প্ৰাধিকৃত বিদ্যালয় সেৱা পঞ্চম সংশোধনী বিধি 2024 বুলি ইয়াত উল্লেখ কৰিছে। আৰু অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত মৰ্মে যি আমাৰ মাজৰ পইণ্টত উল্লেখ কৰিছে, সেইখিনি খুবেই এটা গুৰুত্বপূৰ্ণ পইণ্ট। কাৰণ 2013 তাৰিখৰ 4 ছেপ্টেম্বৰ তাৰিখে নিযুক্তি পোৱা বা তাৰ আগত নিযুক্তি পোৱা যিসকল আপোনাৰ 71খন পৌৰ পৰিষদৰ 1044 গৰাকী আমাৰ পৌৰ নিগম কৰ্মচাৰী আছে, সেইসকলক ৰেগুলাৰ কৰিবৰ কাৰণে অসম চৰকাৰে এখন বিধায়ক প্ৰাধিকৰণ আইন বা বিধায়ক প্ৰস্তুত কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে। বিধায়ক বুলি কৈছে আৰু খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু তেখেতসকলৰ কাৰণে ভাল খবৰ। আৰু সেয়ে ইয়াত জড়িত আমাৰ যিসকল কৰ্মচাৰী আছে তেখেতসকলে এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলো। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে, কেলে ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, জয় আই অসম।